নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা ভিডিঅ'লৈ স্বাগতম জানিছোঁ। মানে আজি ভিডিঅ'টো ফুৰিব যোৱা বা এনেকুৱা নহয়, মানে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে এইটো অলপ দুখ লগা পৰিৱেশ। কাৰণ মানে আমাৰ গাঁৱত বহুত মানে এইকেইদিন হাতীৰ উৎপাত হৈ আছে। তো মই ঘৰৰ পৰা ওলাইছোঁ, আমাৰ গাঁৱৰ মানে এঘৰ মোৰ মামী লাগে, তো সিহঁতৰ ঘৰ গৈ আছোঁ। মানে হাতীয়ে ঘৰ ভাঙি থৈ গৈছে পুৰা। এইকেইদিন মানে আমাৰ গাঁওখন মানে এইখন দেখিব পাৰে, পিছফালে আছে গোটেই গাঁওখন। এইটো এৰিয়াৰ মানে প্ৰায় হাতী এইকেইদিন আহি গৈছে। আমাৰ বেজনী গাঁও মানে ইফালে আছে, ডেকা ৰাভা চুবা বড়ো চব আছে। তো গোটেইবোৰ মিলি মানে ঘূৰি ফুৰে। মানে হাতীৰ টোটেল আছে 6টামান আছে, 6টাৰে এটা অকলে ঘূৰে আৰু 4টা এটা গ্ৰুপ হৈ গ'লে আৰু এটা অকলে ঘূৰে। যোনটো অকলে ঘূৰে সেইটো মানে এটা আছে, মানে অকলে যোনটো ঘূৰি ফুৰে সেইটো মানে পূৰা খঙাল আৰু মানে কাকো ভয় নকৰে। আৰু এটা আছে অকলে অলপ ঘূৰি ফুৰে, কিন্তু ঘূৰা ফুৰে ঠিকে ঘূৰি ফুৰে, কিন্তু অলপমান মানে খেদিলে যায়। আৰু 4টা আছে, সেইকেইটা ধুনীয়াকৈ খেদিলে যায়। কিন্তু যোনটো অকলে আছে সেইটো খেদিলে লৰচৰ নহয়, আৰু যদি লাইট মাৰে না আপোনালোকে খেদিয়েহে পূৰা। তো সেইটোৱে আছিল। আৰু মানে কেনেকুৱা ঘৰ ভাঙি থৈ গৈছে তো দেখাই আছোঁ আপোনালোকক। তো মানে পথাৰৰ মাজে মাজে যাব লাগিব। এটা ৰাস্তা আছে সিফালেদি যাব পাৰে, আমি মানে শ্বৰ্টকাট গৈছোঁ। পথাৰেৰে সিফালেদি গ'লে মানে অলপ দূৰ হ'ব। আমি পথাৰৰ মাজে মাজে আহিলোঁ। এইবোৰ মানে খেতি কৰে, আৰু এটা ছিজনত এবাৰ মানে খেতি কৰিব পৰা নাছিল, যিহেতু হাতীৰ উৎপাত আছিল। তো খেতিয়ে কৰিব পৰা নাছিল মানুহবোৰে বিশেষকৈ। তো সেইটো কাৰণে অলপ বন বিষয়াবোৰে অলপ গুৰুত্ব দিব লাগে বুলি ভাবোঁ। আৰু কাৰণ তেওঁলোকেনো কিমান দিনে নিশাই কষ্ট কৰে, তেওঁলোকৰো কষ্ট হয়, তথাপিও অলপমান চাব লাগে বুলি ভাবোঁ। আৰু ৰাতি মানে আমাৰ গাঁৱৰ বিশেষকৈ মানুহবোৰ মানে ৰাতি টোপনি যাব নাপায় ভালকৈ। ঠিককৈ টোপনি আহিব ন, তেতিয়াই আহি যায় ঘপককৈ। তো সেইটো বাবে সকলোৱে অলপ জাগ্ৰত হৈ থাকিব লাগে। কিন্তু জাগ্ৰত হৈ থাকিলে কি কৰিব, আৰু উপায় নাই, এনেকুৱাই। তো আহি পালোঁ মই ইয়াতে, চাব পাৰে ইফালে পিছফালে পূৰা এইটো দেখিছে আপোনালোকে, মানে ঘৰটো পূৰা ভাঙি দিলে। এটা চাইড পূৰা এফাল পূৰা ভাঙি দিলে, আৰু সিফালে আছে লাইনৰ বৰ্ডটো পূৰা ভাঙি দিছে। গোটেইবোৰ ভাঙি মানে এইবোৰ ইটা ইয়াতে খৰিয়াই থ'লে বৰ্তমান। আৰু ভিতৰত যিমান চাউল আছিল সেই চাউলবোৰো মানে পেলাই দিছিল। এতিয়া বাৰু উঠাই থ'লে, মই অলপ দেৰি হ'ল, উঠাই থ'লে। আৰু সেইবোৰ চাব পাৰে নতুনকৈ বনোৱা ঘৰ বাৰু এইটো নহয় বাৰু, অলপ পুৰণি হৈছিল, তথাপিও মানে ভাঙি থৈ গ'ল গোটেই এফাল। আৰু চাগে আৰু যদি আহিলে হয় 3-4টামান গোটেই চাগে ভাঙি দিলে হয়। চাব পাৰে কেনেকুৱা ধৰণৰ এক পৰিৱেশ, ক'ব গ'লে বহুত দুখ লগা পৰিৱেশ। কাৰণ মানুহে এজনে বা পৰিয়াল এটাই বহুত কষ্টৰে এখন ঘৰ বনায়, সেই ঘৰখন যেতিয়া ভাঙি দিয়ে ন, চবৰে দুখ লগা এটা পৰিৱেশৰ সৃষ্টি হয়। সেনেকুৱা হৈছে এতিয়া এওঁলোকৰ, মানে পূৰা ভাঙি দিলে। এটা চাব পাৰে, আৰু ইফালে গছ গছনি ভাঙিছে। আৰু মেইনলি চবৰে দুখ লাগিব, কাৰণ এটা ঘৰ ভাঙিলে ন, যেতিয়া মানুহৰ কষ্টৰ পৰা এটা ঘৰ বনায়, সেই ঘৰটো বনোৱাৰ পিছত যদি এনেকৈ ভাঙি দিয়ে তো চবৰে দুখ লাগিব। তো এনেকুৱাই পৰিৱেশ। A few moments later. ঘৰ ভাঙিলে আৰু ইফালে আৰু ওলাই আছে বোলে, দিনে পৰে চাওক, পোহৰে হৈ আছে ইফালে পূৰা। পোহৰতো হাতী ওলাই গৈছে পূৰা, সিফালে ডকাই আছে পূৰা একদম। দিনে পৰে হাতী ওলাই আমাৰ ইয়াতে, আৰু কি ক'ম আৰু। তো কিমান দূৰ দেখিছে নাজানে, এইটো কৈ আছে চাগে অলপকৈ। চাব পাৰে, দেখা দিছোঁ আপোনালোকৰ দিনে পোহৰে। হয়তো চাব পাৰে পূৰা দিনে পোহৰে আপোনালোকক দেখাই আছোঁ। আৰু এইখন চাওক, চোৱা মানুহ পূৰা লাইন হৈ গৈছে একদম ইয়াতে। সেইখন বাগানত সোমাব গৈ আছে, এইটো সোমাই গ'ল এইখন বাগানত, দেখিছে দিনে পোহৰে পূৰা। ইমান দিনতে চাওক পোহৰে আছে, গোটেই পোহৰৰ মাজতে ওলাই গৈছে একদম। আৰু ৰাতিটো ক'বই নালাগে। আমি গৈ আছোঁ এইটো চাবলৈ, এইখন বাগানৰ ভিতৰত সোমাই গৈছে। মানে এইখন বাগানৰ পৰা খেদি দিছোঁ ডাঙৰ বাগানত, মানে এইখন সৰু বাগান কয়, আৰু এইখন ডাঙৰ বাগানত খেদাই দিছোঁ এতিয়া আমি। সিফালে চাবি।